ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা আমাৰ যি ভাৰতত কংগ্ৰেছ চৰকাৰে শাসন কৰি আছিলে ৭৫ বছৰ হৈ গ'ল, কিন্তু আমাৰ এনেকুৱা এটা অঞ্চলত এখন দলং হৈ নুঠিলে। কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হোৱা মাত্ৰ ৯ বছৰ হৈছে। ৯ বছৰত আমি প্ৰথমখন দলং পালোঁ ধূনাগুৰি আৰু দ্বিতীয়খন দলং পালোঁ আমি লখিমপুৰ জিলাতে ঘূনাসুতি সোৱণশিৰি সেতু। আমাৰ মিৰি জীয়ৰী ঐতিহ্য প্ৰসিদ্ধ এটা অঞ্চল ঘূনাসুতি, আৰু ঘূনাসুতি ৰাইজৰ যি সমস্যা, এই সমস্যা সমাধান কৰিবৰ কাৰণে আমাৰ মাননীয় বিধায়ক মানৱ ডেকা ডাঙৰীয়া, মাননীয় সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়া, মাননীয় অভিভাৱক মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াৰ যি চেষ্টা, যি প্ৰচেষ্টা, এই প্ৰচেষ্টা আমাৰ সফল হ'বলৈ গৈ আছে। যিহেতু দলংখন মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছুদিনৰ আগতে আধাৰশিলা স্থাপন কৰিছিলে আৰু দ্ৰুত গতিত কাম চলি আছে। আমাৰ নিৰ্বাচনৰ আগমুহূৰ্তত যদিও দলংখন সম্পূৰ্ণ নহয়, তাৰ কাৰণে এই অঞ্চলত বসবাস কৰা ৰাইজে কোনো শংকাত ভুগিব নালাগে। আমাৰ 2027, 28, 29 প্ৰায় 48টা খুঁটাৰে নিৰ্মাণ কৰিবলৈ গৈ থকা দলংখন যথেষ্ট সময়ো লাগে। আমি নিজৰ ঘৰ এটা বনাবৰ কাৰণে আমাৰ এষ্টিমেট মতে আমি বনাব গ'লে 90 দিন সময় লাগে, আছাম টাইপ ঘৰ এটাই। গতিকে এই দলংখনৰ নিৰ্দিষ্ট সময়সীমা আছে, এই সময়ৰ ভিতৰত তেওঁলোকে নিৰ্মাণ কৰি উলিয়াব বুলি আমি আশা ৰাখিছোঁ। আৰু এই দলংখন আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেকৈ আধাৰশিলা কৰিলে, 26ত আমাৰ চৰকাৰ আনক। মই সকলোকে অনুৰোধ জনাইছোঁ, আকৌ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আহি ইয়াত শুভ উদ্বোধন কৰিব পাৰিব। 26 চনত ইলেকশ্যনৰ সময়ছোৱাত যিটো মুকলি কৰাৰ কথা আছিলে, মুখ্যমন্ত্ৰী কৰিছিল, আজিকালি চাওক 48টা প্ৰায় 48টা খুঁটা আমাৰ 5 বছৰত দলংখন সম্পূৰ্ণ হোৱাৰ যি প্ৰতিশ্ৰুতি আছিলে, 5 বছৰ হোৱা নাই। আমাৰ 2021ত বিধানসভা নিৰ্বাচন হৈছিলে, তাৰপিছত 2022 চনমানত আমাৰ এই শুভ আধাৰশিলা কৰিছিলে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আৰু নিৰ্মাণ কামো লেহেমীয়া হোৱা নাই, দ্ৰুতগতিত চলি আছে। আৰু দ্ৰুতগতিত চলি থকাৰ কাৰণে আজি প্ৰায় 35টামান খুঁটা ইতিমধ্যে সম্পূৰ্ণ হৈছে, আৰু বাকী খুঁটাখিনি আৰু ওপৰৰ কামখিনি আছে, এইখিনি কৰোঁতে 2-3 বছৰ লাগিব। এইখিনি ৰাইজে বুজি পায়। মানে কিমান বছৰত কমপ্লিট হ'ব? 2-3 বছৰ লাগিব, মানে 27-28 চনত দলংখন সম্পূৰ্ণ হৈ উঠিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।